গুড মৰ্নিং গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আহি গ'লো আকৌ এটা নতুন ভিডিঅ'লৈকে। আৰু আজি ভিডিঅ'টো একো ব্লগিং শ্বগিং নহয়, আজি আপোনালোকক কিছুমান হিচাপ দিম। চৰকাৰে যেনেকৈ হিচাপ দিয়ে, বাজেট বনায়, সেনেকৈ আজি মই আপোনালোকক আজি মই বাজেট এখন দিম। বাকী এতিয়া অফিচৰ লাঞ্চ টাইম হৈছে, অফিচৰ পৰা ওলাই আহিছোঁ আৰু এই লগৰ এজনক মই মাতিছোঁ পল্লৱ। ইয়াক আগৰ ভিডিঅ' কেইটামানত মোৰ যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ আমি একেলগে এটা দুটা ভিডিঅ' একেলগে কৰিছিলোঁ। আৰু এতিয়া অফিচৰ লাঞ্চ টাইম হৈছে, লাঞ্চ টাইমৰ কাৰণে ওলাই আহিছোঁ। এতিয়া অফিচত কোনো নাই। মই বোলো এনে টাইমখিনি থাকতকৈ ভিডিঅ' এটা বনাই কিনে এনেতো ভিডিঅ'টো বনাম বুলি ভাবি আছিলোঁ। টাইমটো ইমান মিলা নাছিলে, এতিয়া টাইমটো ধুনীয়াকৈ মিলিছে। এতিয়া আহিছোঁ আৰু মই IIT গুৱাহাটীৰ ভিউ পইণ্টত অফিচৰ পৰা ওলাই আহিলোঁ। তাৰ পৰা লাঞ্চত এতিয়া যাম লাহেকৈ, একোতো ইমান এটা হেভি নাখাওঁ এতিয়া। বাকী এই ভিউ পইণ্টত আহিছোঁ IIT গুৱাহাটীৰ। এতিয়া এইখিনি জেগাত এনেই অলপ ৰখি কিনে দুইটা কথা পাতি আছিলোঁ। আৰু গৰমটো একদম কি মানে কিবা বেলেগ লেভেলৰ গৰম দিছে। এই দিনৰ 1:15 হ'ল, সময় এতিয়া 1:15 হৈছে। আৰু গৰমটো ৰাতিপুৱা সেই 10টা বজাৰ পৰা 9টা বজাৰ পৰা যেনেকুৱা গৰম এটা দি আছিল, এতিয়া সেই তেনেকুৱা গৰমটোৱে দি আছে। হাৱাটো যদি নাথাকিলে হয়, বতাহটো যদি নাথাকিলে আৰু তেতিয়া কষ্ট হ'লে মানুহৰ মানে কাম কৰা বা এই হাজিৰা কৰা বা খেতি কৰা মানুহখিনিৰ কাৰণে আৰু মানে বেছি কষ্ট হ'লে। এতিয়া বতাহ চতাহ দি আছে বুলি ইমান এটা মানে ফিল হোৱা নাই, কাৰণ ৰ'দটোক বতাহটোৱে কাটি আছে। এতিয়া এইখন গাড়ী লৈ কিনে এই গাড়ীখন লৈ আহিছিলে, ধুনীয়াকৈ এচিত বহিছিলোঁ গাড়ীখনত। এতিয়া ওপৰলৈকে যাওঁ, যাই কিনে বাজেটটো আপোনালোকক দিম, ক'ত কেনেকৈ কি খৰচা হ'ল, কি হোৱা নাই, গোটেইখিনি মই মোৰ হিচাপে মোৰ বাইকখনৰ হিচাপে মই আপোনালোকক বাজেটটো দিম। বাকী হোটেল চোটেল খোৱা লোৱা এইবিলাকতো চবৰে নিজৰ বেলেগ বেলেগ থাকে। কাৰণ চাওক, আপুনি বেছি খাব পাৰে দিনটোত, মই কম খাব পাৰোঁ, সেইটো মোৰ কম হ'ব পইচা, আপোনালোকৰ বেছি হ'ব। চ' গোটেইখিনি এতিয়া ইয়াতে বেছি ইমান কথা নাপাতো, ওপৰলৈ যাওঁ ধুনীয়াকৈ যাই কিনে গাড়ীখন চাইডত ৰখাই কিনে ওপৰত মানে স্পেচ এটা আছে, অলপ মানে অ'পেন স্পেচ টাইপ আছে ওপৰত যাই কিনে গাড়ীখন তাতে ৰাখি কিনে তাতে ধুনীয়াকৈ কথা পাতিম। এতিয়া এইখিনিৰ পৰা ওলাই যাওঁ, কাৰণ ৰাস্তাটো সৰু হয় বহুত, ইয়াতে গাড়ী চাড়ী আকৌ আহি গ'লে আকৌ দিগদাৰ হৈ যাব, সেইকাৰণে ওপৰলৈকে যাওঁ। বৰ্তমান ওপৰলৈ উঠি আহিলোঁ তলৰ পৰা, আৰু আহি কিনে এইখিনি জেগাত ধুনীয়াকৈ ৰখিলোঁ। মই কৈছিলোঁ ওপৰত অলপ অ'পেন স্পেচ টাইপ আছে, সেইখিনি এবাৰ দেখাই দিছোঁন ধুনীয়াকৈ। এইটো IIT গুৱাহাটীৰ ভিউ পইণ্ট হয়, জেগাটো আপোনালোকে চাই লওক। আৰু আজি মই ক'লোৱে অলপ আগতে যে যদি আজি বতাহটো নাথাকিলে হয়, মানুহৰ অত্যাচাৰ আজি কষ্ট হ'লে। কাৰণ এই 3দিন 4 দিনৰ পৰা মানে বৰষুণটো গুৱাহাটীত তামাম বৰষুণ দিছে, হয়নে? তহঁতেতো গুৱাহাটীতে আছিলি, আমাৰ সেইটো চাইডেও বৰষুণ দি আছিল বাৰু। মই শুনামতে গুৱাহাটীত বোলে চব চাইডে পানী হৈ গৈছিলে। এই 4 দিন 5 দিন কণ্টিনিউ বৰষুণ মাৰি কিনে এতিয়া 4 দিন 5 দিন আকৌ ৰ'দ দিছে, পুৰা একদম মানে ফাটাই দিছে, কি ক'ম আৰু। মই সেই ৰাতিপুৱা 9টা বজাত অফিচত ওলাই আহোঁ, সেইখিনি মই 2-3 কিলোমিটাৰ আহোঁতে মানে মোৰ অৱস্থা মানে কি ক'ম আৰু, অৱস্থা বেয়া হৈ যায় আৰু এই 2-3 কিলোমিটাৰ আহোঁতে অফিচৰ পৰা। তাৰ পৰা আহিলোঁ, আৰু আপোনালোকে গম পাইছিলে দিল্লীত সেই ৰাতি খানা এটা খালোঁ মই আৰু ৰূপদাই। খানাটো খাই কিনে পেটৰ অলপ প্ৰব্লেম হৈ গ'ল দুইটাৰে। ৰূপদাৰটো মানে পেটৰ প্ৰব্লেমৰ কাৰণে একদম মানে যাই বাথৰুমত জ্বৰ উঠি গ'ল। মোৰ বাৰু ইমান হোৱা নাই, পেটৰ প্ৰব্লেমটো হৈছিলে, কিন্তু সেই ট্ৰেইনত আহোঁতে একো খাব ইচ্ছা যোৱা নাছিলে, মুখৰ ৰুচিটো নোহোৱা হৈ গৈছে, আৰু পেটটো একদম গধুৰ লাগি আছিল। ঘৰত আহি কিনেও 2-3 দিন মানে সেই প্ৰব্লেমটো আছিলে, মানে একো খাব ইচ্ছা যোৱা নাছিলে, মুখৰ ৰুচিটো যোৱা নাছিলে। এতিয়া জাষ্ট এই যোৱা পৰহিৰ পৰা অলপ মানে খানা পিনা অলপ ভালকৈ খাব পৰা হৈছোঁ। বাকী জ্বৰ চৰ গাৰ বিষ চিষ চব জিৰ', মানে একো হোৱা নাই এতিয়ালৈকে। যে 20 দিন হোৱা নাই, 17-18 দিন একেলগে বাইক চলাইছোঁ, বোলে অলপ কিবা গাৰ বিষ হৈছে, জ্বৰ হৈছে, একো হোৱা নাই, এইবিলাক চব নৰ্মেল হৈ আছে। কাৰণ আমি শ্লিপিংটো মেইন হয়। যদি আপুনি ৰাতি যদি ভালকৈ নুশুৱে, দিনত উঠি কিনে আপুনি যদি সেই কষ্ট বাইক চলাই, আপোনাৰ নিজৰ দেহাৰে ক্ষতি হয়। সেইকাৰণে ইমান এটা কষ্ট হোৱা নাই। ৰাতিৰ টোপনিটো ভালকৈ কৰি আছিলোঁ, আৰু খানা পিনাটো টাইমে খাই আছিলোঁ ভালকৈ। জাষ্ট দুপৰীয়া লাঞ্চটো অলপ দেৰি হৈ যায় কেতিয়াবা, ক'ৰবাত 2-3টা বজাৰ জেগাত 4টা 4:30 5টা সেনেকুৱা বাজি যায় কেতিয়াবা, সদায় নহয়, মাজে হোৱা আছিলে। বাকী এইখিনিয়ে আৰু বাকী দেহাৰ কথাটো কৈ দিলোঁ, দেহাটো ধুনীয়া হৈ আছে এতিয়া, আৰু খুব সোনকালে ৰাইড ষ্টাৰ্ট কৰিম, এটা ভাল ৰাইড। এইবাৰ চাওঁ, এই ছেপ্টেম্বৰ মাহতে সৰুকৈ ক'ৰবাত এটা ৰাইড কৰিম, কাৰণ অক্টোবৰত এটা কাৰ ট্ৰিপ এটা আমাৰ মানে প্লেন হৈছে। ক'ত হৈছে সেইটো মই অলপ আপোনালোকক পিছৰ ভিডিঅ' কেইটাত মই জনাম আপোনালোকক। এতিয়া কাৰ ট্ৰিপটো মানে কি ইমান এটা এতিয়াতে ৰিলিজ নকৰোঁ। বাকী এইটো মাহতে এটা সৰুকৈ এদিন বা 2 দিনমানৰ ক'ৰবাত বাইক ট্ৰিপ এটা কৰিম বুলি ভাবি আছোঁ। চাওঁ এতিয়া ক'ত যাওঁ, ইয়াকো লৈ যাব পাৰোঁ, পল্লৱকো লৈ যাব পাৰোঁ বাইক ট্ৰিপটোত। ক'ত যাওঁ চাওঁ, কাৰণ লং ট্ৰিপ এটা মাৰি আহিলোঁ 20 দিন নহয়, 18 দিন 17 দিনৰ এটা বাইক ট্ৰিপ মাৰি আহিলোঁ। লাম্বা মাৰিব ইচ্ছা নাই, সৰুকৈ মাৰিম ক'ৰবাত 2-3 দিন মানৰ, কাৰণ অফিচৰ ছুটিটো মিলাই ল'ব লাগিব। মই গম পাইছে, অফিচৰ ছুটিৰ কাৰণে মই সোনকালে গুচি আহিলোঁ তাৰ পৰা, নহ'লেতো মই ৰাইডটো তাৰ পৰা মই খতমে কৰিলোঁ হয় চলাই কিনে, কাৰণ 3 দিন 4 দিন এক্সট্ৰা গৈছে, সেইখিনি মই মানে মেনেজ কৰি ল'ব পাৰিলোঁ হয়। অফিচৰ ছুটি নাই কাৰণে এতিয়া ছানডে ছেটাৰডেটো মিলাই কিনে ক'ৰবাত বাইক ট্ৰিপত যাব লাগিব। বাকী এইখিনিয়ে, এতিয়া মেইন ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আৰম্ভ কৰোঁ মেইন বাজেটটোৰ কথা। মেইন বাজেটটোৰ কথা ক'ব গ'লে, চাওক, যদি আপোনালোকৰ হাতত যদি বাইক আছে, ঠিক আছে, যদি আপোনালোকৰ হাতত বাইক আছে, আৰু যদি আপোনালোকৰ যদি বাইকখন যদি মডিফাই হৈ আছে,
মডিফাই মানে কি মডিফাইৰ কথা মই কৈছোঁ যে আপোনালোকৰ যদি পিছফালৰ টপ ব্ৰেক লাগি আছে, টপ বক্স আছে, চেডেল ষ্টে আছে, তাৰ লগত চেডেল বেগকেইটাও যদি আপোনালোকৰ আছে, টেংক বেগ যদি আছে, তেনেহ'লে সেইবিলাক যদি বস্তু আছে তেনেহ'লে আপোনালোকৰ বাইকৰ মানে পইচাটো কমি যাব। কিন্তু মোৰ কি হৈছিলে, মোৰতো একো নাছিলে, মোৰ গিয়াৰ চেয়াৰ একো নাছিলে। মই টোটেলি বাইকখন টপ বক্সটো যেতিয়া বাইকখন কিনিছিলোঁ, বাইকখন কিনাৰ 1 মাহমান পিছতে মই টপ বক্সটো লগাইছিলোঁ। কাৰণ চাওক, যেতিয়া আপুনি বাইক এখন মডিফিকেশ্যন কৰিব যাব, এইবিলাক চেডেল বেগ বা টপ বক্স, টেংক বেগ এইবিলাক যেতিয়া আপুনি কিনিব যাব, আপোনালোকৰ পইচাটো বহুত গুচি যায়, 30-40,000 এবাৰতে গুচি যায়। সেই এবাৰত গুচি যায় কাৰণে বাজেট নিমিলে, হয় নে নাই? আমাৰ দৰে ল'ৰাবিলাকৰ ইহঁতৰ কাৰণে কি হয়, বাজেট নিমিলে। সেইকাৰণে কি কৰিছিলোঁ মই, যে মই প্ৰথমতে টপ বক্সৰ কামটো কৰিছিলোঁ। টপ বক্সটো মই 55 লিটাৰৰ লৈছিলোঁ। সেইটো মোৰ দাম পৰিছিলে 14,000 নে 15,000 পৰিছিলে। উইথ ৰেফ্ৰিজৰেটাৰ আছে ভিতৰত, মানে পানী চানী ঠাণ্ডা কৰিব পৰা মানে গোটেইখিনি সুবিধাখিনি আছে। সেইটো আপোনালোকৰ কথা, 45 লিটাৰ্ছ লয়, 55 লয়, সেইটো আপোনালোকৰ নিজৰ কথা। সেইটো কৰিলোঁ, কৰি কিনে টপ বক্সটোৰ কামটো মোৰ 15,000 মান টকাত উইথ লেবাৰ চাৰ্জ মোৰ তাতে মানে ধুনীয়াকৈ হৈ থাকিলে বাইকখন কিনাৰ 1 মাহমান পিছতে। তাৰপিছত মই বাইকখন লৈছিলোঁ এপ্ৰিলত, মানে মে' মানত মই কামটো কৰিছিলোঁ। এতিয়া আগষ্টত গ'লোঁ আমি লাডাখ যাওঁতে চেডেল ষ্টে লগালোঁ। চেডেল ষ্টেত আপোনাৰ 6,000 মান পৰিছিলে, আৰু চেডেল বেগকেইটাত পৰিছিলে অলমষ্ট 10,000 মান টকাত আপোনালোকৰ চেডেল বেগ আৰু চেডেল ষ্টেডাল মানে দুইডাল কমপ্লিট হৈ গৈছিলে। টেংক বেগ এটা ল'লোঁ, টেংক বেগটোত আপোনালোকৰ পৰিলে অলমষ্ট 3,000 মান পৰিলে। তাৰপিছত টেংকিৰ ছাইডত 2টা লাগেজ কেৰি কৰিব পৰা টাইপ সৰু 2টা বেগ আছে, বেগকেইটা কি বেগ কয় মই সেইকেইটা নাজানো, টেংকিৰ ছাইডত লগাই সেই 2টা বেগ কিনিলোঁ। সেই 2টা বেগত মোৰ পৰিলে অলমষ্ট 4,000 মানে পৰিলে অলমষ্ট, বেছি ডিফাৰেঞ্চ নাই, 150 নে 100 টকা মানৰ ডিফাৰেঞ্চ আছে। 4,000 মানে পৰিলে এইখিনিত। আৰু বাকী লাইট লগাইছিলোঁ বাইকখনৰ কিনোতে, বাইকখনত গৈছিলে 6,000 মান টকা। চাওক, এইখিনি বস্তু যদি আপুনি লে লাডাখ যাম বুলি ভাবি কিনে যোৱাৰ আগে আগে যদি কামখিনি কৰে, তেনেহ'লে আপোনালোকৰ বহুত পইচা গুচি যাব। সেইকাৰণে বাইকখন যদি আজি লৈছে, আপুনি যদি 6 মাহ পিছত লাডাখ যাম বুলি ভাবিছে, অলপকৈ কামবোৰ কৰি যাব, তেতিয়া আপোনালোকৰ পইচাৰ হেডেকটো ইমান বেছি নপৰে। এইখিনি হৈ গ'ল। এইখিনিতো বাইকৰ বাৰু এইখিনি এক্সট্ৰা খৰচা, 40,000 মান টকা এক্সট্ৰা বা 30,000 মান টকা এক্সট্ৰা, এইটো মই চাইড লগাই দিলোঁ। এইটো আপোনালোকৰ কথা, যদি আপোনালোকৰ বাইকত কৰা আছে তেনেহ'লে টেনশ্যন নাই। যদি নকৰাকেও যদি আপোনালোকে যাব খোজে যে বাঞ্জিৰে ছাইডত বান্ধি লৈ যাম, পিছফালে বান্ধি লৈ যাম, সেইটো একো ইমান ডাঙৰ প্ৰব্লেম এটা নাই। আৰু বাকী গিয়াৰত মোৰ টোটেল 30,000 মান গুচি গৈছে, কাৰণ গিয়াৰ মোৰ একো নাছিলে। শ্বুজ, তাৰপিছত আপোনালোকৰ পেণ্ট, জেকেট, এইখিনিত মোৰ অলমষ্ট 30,000 মান গুচি গৈছে। বাকী মেইন বাজেটটো হৈছে আপোনালোকৰ এইটো, যোনটো ট্ৰিপত যায়। গিয়াৰ চেয়াৰৰ কথা বাৰু মই নক'লেও হ'লে, কিন্তু গিয়াৰৰ কথাটো মই কিয় ক'লোঁ, কাৰণ মোৰ গিয়াৰ একো নাছিলে আগৰ পৰা। চ' এইটো বস্তু মই ইনক্লুড কৰিবই লাগিব, কাৰণ মই লাডাখ যোৱাৰ কাৰণেহে মই গিয়াৰটো কিনিলোঁ। যদি মই লাডাখ নগ'লো হয়, মইতো গিয়াৰটো মই এতিয়া নিকিনিবলৈ হয় চাগে, যেতিয়া মই ৰাইডত গ'লোঁ হয় তেতিয়া কিনিলোঁ হয়। সেইকাৰণে এতিয়া মই সেইটো ক'ব লগা। আৰু নাভাবিব যে মই একেলগে গোটেইখিনি কাম কৰিলোঁ, ইমান পইচা ক'ত পালোঁ, চাকৰি কৰি কিনে ইমান পইচা একেলগে পাই কিনে একেলগে কাম কৰিলোঁ। নহয়, চাওক, আমাৰ এতিয়া খৰচা নাই। কাৰণ যদি বেড হেবিটছ আছে আপোনাৰ, বুজি পাইছে এইটো মই ডাইৰেক্টলি নকওঁ, যদি আপোনাৰ বেড হেবিটছ আছে তেনেহ'লে আপোনাৰ দিনটোত 200 টকা 300 টকা আপোনাৰ খৰচা হ'বই। চ' মোৰ সেইবিলাক বস্তু সেইটো লাইনত মই টোটেলি নাই। সেইটো লাইনত নাথাকাৰ কাৰণে মোৰ পইচাবোৰ গোটেই মোৰ মানে ছেভ হৈ থাকে। কাৰণ বাইকৰ তেলৰ খৰচা বা নৰ্মেলি কিবা বস্তু খোৱাৰ কাৰণে এইখিনিৰে মোৰ খৰচা আছে, বেলেগ একো খৰচাই নাই। তো সেইকাৰণে লাডাখ যাম বুলি বহুত দিনৰ পৰা পইচা জমা কৰি আছিলোঁ, সাঁচি আছিলোঁ। আৰু এইবাৰ ধুনীয়াকৈ মিলি গ'ল। বাইকখনো এনেকৈ পইচা জমা কৰি নিজৰ সেই চাকৰিৰ কষ্টৰ পইচাৰে বাইকখন লৈছোঁ। বাইকখন লৈ কিনে তাৰপিছত মডিফিকেশ্যনখিনিৰ কাৰণে তাৰপিছত পইচা নোহোৱা হৈছিলে। আৰু নেক্সট চেলাৰী আহিল, কিবা আহিল, 2-3টা চেলাৰী আহিল, পইচা অলপ জমা কৰিলোঁ। জমা কৰি কিনে আকৌ সেই মডিফিকেশ্যন অলপকৈ কৰিলোঁ। জাষ্ট এই যোৱাৰ আগে আগে অলপ খৰচাটো বেছি হৈ গ'ল, বেছি হ'ল। আৰু এনেকুৱা নাভাবিব যে মোৰ এটা চেলাৰী হয়, মানে কি নিজে চলিব পাৰা বা ঘৰত অলপ পইচা দিব পাৰা, সেনেকুৱা এটা চেলাৰী মোৰ আহে। কিমান আহে মই এইটো আপোনালোকৰ আগত মই নকওঁ। আৰু এনেকুৱা নাভাবিব যে লাডাখ গৈছোঁ মই নিজৰ পইচা লৈ কিনে গৈছোঁ। নাই, যোৱাৰ আগতে মোক মায়েও পইচা দিছে, মোৰ দেউতায়েও মোক পইচা দিছে, মোৰ দাদাও মোক পইচা দিছে। এইটো নাভাবিব যে মই নিজৰ অকল খৰচা লৈ কিনে গৈছোঁ। নিজৰ খৰচা লৈ কিনে মই যাব নোৱাৰিলোঁ হয়। যদি ঘৰৰ মানুহে ছাপোৰ্ট নকৰিলে হয়, মই যাব নোৱাৰিলোঁ হয়। ছাপোৰ্ট কৰিছে কাৰণে মই যাব পৰা হৈছোঁ। যদি ছাপোৰ্ট নকৰিলে হয়, এইটো একদম টোটেলি মই মানে এইবাৰ মোৰ ফ্লপ আছিলে প্লেনটো। এই আমাৰ ল'ৰা মানুহ যে প্লেন কৰে যে 10 দিন 15 দিনৰ পৰা প্লেন কৰি লাষ্টত যে কেঞ্চেল হৈ যায়, এইবাৰো সেইটোৱে হ'লে। কিন্তু যদি ঘৰৰ মানুহৰ যদি ছাপোৰ্ট থাকে, সেইটো আপুনি সদায় ছাকচেছফুল হ'বই। তো এনেকৈ ছাকচেছফুল হ'লোঁ। বাইকখনৰ কাম চাম গোটেইখিনি হৈ গ'ল, গিয়াৰ চেয়াৰ গোটেইখিনি কিনিলোঁ, ওলাই গ'লোঁ। আৰু তাতে যোৱাৰ কাৰণে কি বস্তু প্ৰথমতে লাগে মই আপোনালোকক কৈছোঁ। ফাৰ্ষ্টটো এটা কৈ আছোঁ, মাষ্ট, মানে যোনটো বস্তু লাগে আপোনাৰ, সেইটো গিয়াৰ।
গিয়াৰটো আপোনাক ভাল গিয়াৰ লাগিবই। লেভেল 1, লেভেল 2, লেভেল 3 জেকেট পায়, ৰাইডিং জেকেট পায় মই জানা মতে। বাকী ইমান এটা মই নাজানো, ভুল হৈও যাব পাৰে। মোৰটো আছিলে লেভেল 3 জেকেট। ইয়াতে এলব, চেষ্ট, পিছফালে যোনটো স্পাইন থাকে, স্পাইনৰ চেফটিৰ কাৰণে, শ্বল্ডাৰৰ চেফটিৰ কাৰণে গোটেইখিনি মানে জেকেটৰ ভিতৰত গাৰ্ড থাকে। আৰু লেভেল 2ত চাগে স্পাইনটোৰ গাৰ্ডটো নাথাকে বা শ্বল্ডাৰ কিবা এনেকুৱা আৰু পেণ্টৰ আপোনাৰ হিপ জইনৰ গাৰ্ডটো থাকে, পিছত আপোনাৰ নি গাৰ্ড থাকে পেণ্টৰ ভিতৰতে। এইখিনি মানে বহুত ইম্পৰ্টেণ্ট বস্তু হয়। আৰু ভাল হেলমেট এটা বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ আপোনালোকে যদি সেই ক'ৰবাত 1000-1500 টকা 2000 টকাৰ হেলমেট এটা লৈ যায় বাইক চলাওঁতে, যদি আপোনালোকৰ হঠাৎ যদি ভগৱান নকৰক কিবা এটা হৈ যায় ৰাস্তাত, সেইকেইটা হেলমেটে আপোনালোকক কিন্তু বচাব নোৱাৰে ইমান ডাঙৰ এটা ৰাইডত। আপুনি গুৱাহাটীত চিটিত 1500 টকাৰ 2000 টকাৰ হেলমেট পিন্ধি আছে, ন' ডাউট আপোনালোকৰ কিবা এটা হ'লে বাচি যাব সেইকেইটা হেলমেট, কাৰণ গুৱাহাটী চিটিৰ মাজত গাড়ী কোনো বেছি জোৰে নচলায়। আৰু যদি আপুনি ৰাইডত যাই আছে, এটা ভাল হেলমেট এটা বহুত ইম্পৰ্টেণ্ট হয়। আৰু গ্লাভছ চাভছখিনি ইম্পৰ্টেণ্ট হয়, এইবিলাক গোটেইখিনি মানে কেৰি কৰি যাব। আৰু কাপোৰৰ কথা কি ক'ম, কাপোৰ চাওক আপোনালোকেতো দিনটো ৰাইডিং গিয়াৰতে থাকে, সেইকাৰণে কাপোৰ আপোনালোকে পাৰিলে বেছিও নিনিব কমো নিনিব, মানে মাজত আৰু। ধৰক আপুনি যদি 15 দিনৰ প্লেনত যাই আছে, ক'ৰবাত 4-5টা টি চাৰ্ট নিলে, শ্বৰ্টছ লৈ গ'লে 4-5টা, ট্ৰেক পেণ্ট 2টা বা 3টা কেৰি কৰিলে, জাষ্ট সেইখিনি নৰ্মেল আৰু। বহুত বেছি বস্তু লগত আপুনি কেৰি কৰিও লাভ নাই, কাৰণ আপুনি যাই কিনে তাতে আৰু ক'ৰবাত মাজত কিবা এটা বস্তু কিনিবই। আপুনি ট্ৰিপত গ'লে কিনিবই, অচিনাকি জেগা এটাত, দূৰৰ জেগা এটাত যাই কিনে আপুনি যেতিয়া কিবা এটা বস্তু ভাল লাগিব আপুনি কিনিবই, ন' ডাউট। এতিয়া মেইন টপিকটো আহোঁ, বাজেট। এইবিলাক বাজেটটো মানে এইটো অলপ বেলেগ হৈ গ'ল। মেইন বাজেটটোত আহোঁ, যে খৰচা তেলত কিমান গ'ল, হোটেলৰ খৰচা কিমান গ'ল, খোৱাত কিমান গ'ল, এইখিনি গোটেই খৰচাখিনি মই এতিয়া আপোনালোকক কৈ আছোঁ। এতিয়া বৰ্তমান প্ৰথমতে মই কৈ আছোঁ, মই লিষ্ট এটা মই বনাই ৰাখিছিলোঁ। লিষ্টটোত প্ৰথমটো আছে তেল। তেলটো মেইন ইম্পৰ্টেণ্ট বস্তু হয়, কাৰণ যদি তেল নহয় আপুনি যাব নোৱাৰে ক'তো, বাইকত তেল নাথাকিলে। প্ৰথমটো হৈছে তেল। তেল মোৰ বাইকখনৰ, মোৰ যোনটো 450cc বাইক হয়, মই যোনটো হিচাপে চলাইছোঁ, চবে বেলেগ বেলেগ হিচাপে চলায়, কোনোবাই জোৰে চলায়, কোনোবাই লাহে চলায়। কিন্তু আপুনি লং ৰাইডত গ'লে আপুনি কিন্তু লাহে চলাবও নোৱাৰে, কাৰণ আপোনাৰ য'ত 2 দিন লাগিব লগা আছিল তাতে আপোনাৰ 3 দিন লাগি যাব, আপুনি জোৰে চলাবই। 450cc বাইকখন মই জোৰে চলোৱা হিচাপে, বা মানে চব জেগা মানে পাইছোঁ না, প্লেন পাইছোঁ, হিলি পাইছোঁ, অফ ৰডিং পাইছোঁ, গোটেইখিনি পাইছোঁ। এতিয়া চব ৰাস্তাটোৰ হিচাপে এতিয়া মোৰ বাইকখনে তেল খাইছে এপ্ৰক্সিমেটলি 32,000 মানৰ তেল খাইছে মোৰ বাইকখনে, কাৰণ হায়েষ্ট তেল খাইছে আমাৰ এক্সপ্ৰেছৱেত। মোৰ 450cc খনৰ বাইকখনে, বিশ্বাস কৰে নে নকৰে নাজানো, 19-20 মাইলেজ দি আছিলে, 18-19-20। লৱেষ্ট নামিছিলে মাইলেজ আপোনালোকৰ 18 কিলোমিটাৰ পাৰ লিটাৰ। বাকী আপোনাৰ 19-20 সেনেকৈ মানে মেইনটেইন হৈ আছিলে, কাৰণ এক্সপ্ৰেছত 140, 130, 150 কিলোমিটাৰ পাৰ স্পীডত যেতিয়া আপোনালোকে যাব, ইমান স্পীডত 150 কিলোমিটাৰ পাৰ স্পীডত আপোনালোকে যেতিয়া বাইক এখন চলালে আপোনালোকেও জানে যে তেল কিমান খাব। এতিয়া আপোনালোকৰ এইটো বাইকৰ ওপৰত কথা হ'ব, আপুনি যদি এতিয়া হিৰোৰ এক্সপাল্ছ লৈ যায় 40-45 মাইলেজ দিব এইকেইখন বাইকে, অফ ৰডিঙতেও দিব, এক্সপ্ৰেছৱেটো জোৰে চলালেও দিব, এইকেইখন বাইকে ইমান মাইলেজ দিব। কিন্তু আপোনালোকে সিমান পিক আপ নাপাব এইকেইখন বাইকত। এইখন বাইকত এতিয়া পিক আপ আছে, সেইকাৰণে এইখন মাইলেজো কম দিছে। বাকী আপোনাৰ যেতিয়া ইয়াৰ পৰা আৰম্ভ কৰিছিলোঁ, বিহাৰ চিহাৰ বা আপোনাৰ আয়োধ্যা, লক্ষ্ণৌ, সেইবিলাক ৰাস্তাত মানে মাইলেজটো ঠিকে দি আছিলে, 27-28 দিছিলে। কিন্তু যেতিয়া এক্সপ্ৰেছৱেত উঠিলোঁ, তেতিয়া বাইকৰ স্পীড বাঢ়ি গ'ল, আপোনাৰ যেতিয়া মাইলেজো কমি গ'ল। যেতিয়া সেইবোৰ এৰি কিনে যেতিয়া আমি জম্মু ছাইড পালোঁ, জম্মু ছাইড যাই পোৱাৰ পিছত স্পীড উঠাব নোৱাৰোঁ বাইকৰ। স্পীড উঠাব নোৱাৰাৰ কাৰণে মাইলেজটো অলপ আপোনালোকৰ তেতিয়া বাঢ়িল, মানে 60-70 এটা স্পীড মেইনটেইন কৰি চলাব লগা হৈ আছিলে, কাৰণ আপুনি স্পীড লোৱাৰ লগে লগে এটা টাৰ্ণিং আহে, কাৰ্ভ এটা আহে, আকৌ আপোনাৰ স্পীড কমাব লগা হৈ যায়। সেইকাৰণে মাইলেজটো আকৌ 25-26 মান গৈছিলে। তাৰপিছত হ'ব, তেলটো সেইটো বাইকৰ লগত কথা হয়, আপুনি যদি তাতকৈ এক্সপেঞ্চিভ বাইক লৈ যায়, দামী চিচিৰ বাইক লৈ যায়, তেতিয়া আপোনাৰ তেলটো আৰু বেছি খাব। সেইটো ইমান এটা মানে সেয়া নাই, সেইটো আপোনালোকৰ নিজৰ ওপৰত কথা। এপ্ৰক্সিমেটলি 32,000 মানৰ মোৰ তেল গৈছে। আৰু মই যদি ৰিটাৰ্ণ হওঁতে যদি ঘূৰি আহিলোঁ হয়, বাইকত যদি ঘূৰি আহিলোঁ হয়, তেনেহ'লে মোৰ আৰু এক্সট্ৰা ধৰক 8,000 মান টকা এক্সট্ৰা গ'ল হয়। পেট্ৰলত 32,000 এপ্ৰক্সিমেটলি ইমান মান মোৰ বাজেট মতে হিচাপে গৈছে, কাৰণ 17 দিনমান বাইক চলাইছোঁ, তেল ভৰাইছোঁ, সেইখিনি মানে হিচাপত মানে সেইখিনি তেল গৈছে। আৰু বাইকখনত যেতিয়া আপুনি লং ৰাইড কৰিব গৰমৰ দিনত, ফুল টেংকি কৰাব নালাগে। মোৰ মানে এইবাৰ কি হ'ল, এক্সপ্ৰেছৱেত মানে মই ভাবিলোঁ যে এভৰি 120 কিলোমিটাৰৰ মূৰে মূৰে আপোনাৰ পেট্ৰল পাম্প পায়, সেইকাৰণে মই ভাবিলোঁ যে পেট্ৰলটো ফুল কৰি ৰাখোঁ। ফুল কৰি ৰাখোঁতে মানে কি হ'ল, বহুত স্পীডত গৈছিলোঁ, বাইক স্পীডত যোৱাৰ কাৰণে অভাৰ হিট হৈ গৈছে বাইকখন। তাৰপিছত আপোনাৰ ফুল টেংক কৰাৰ কাৰণে যোনডাল আপোনাৰ অভাৰফ্ল' পাইপ থাকে, তাৰে তলেৰে মানে পেট্ৰল লিক হৈছিলে। তাৰপিছত আৰু যেতিয়া ওপৰৰ আহি কিনে ঢাকনখন খুলি দিলোঁ, ভিতৰত গেছ এটাতো হৈ থাকে না, গেছটো যেতিয়া ওলাই গৈছে, গেছটো ওলাই যোৱাৰ পিছত তলৰ লিক কৰাটো বন্ধ হৈ গৈছে।
বাকী এইখিনিয়ে তেলৰ চবৰে নিজৰ নিজৰ বাইকৰ ওপৰত কথা হয়, নিজৰ নিজৰ চলোৱাৰ ওপৰত কথা হয়, কি বাইক লৈ যায়, কিমান চিচিৰ বাইক লৈ যায়, সেইটো আপোনালোকৰ নিজৰ কথা। পেট্ৰলৰ বাজেটটো এইখিনি আছিল। বাকী নেক্সট বাজেটটো কি দি আছোঁ শুনি থাকক আপোনালোকে। এইবাৰ আহিলোঁ মই আমাৰ ৰাতি য'ত আমি আছিলোঁ, মানে হোটেলবোৰৰ খৰচা বা হোটেল বা হোমষ্টে সেনেকুৱাবোৰৰ ক'ত কিমান মানে পইচা গৈছিলে সেইটো মই কৈ আছোঁ। টোটেল ষ্টে হৈছে আমাৰ 17টা। অল অভাৰ টোটেল ষ্টে হৈছে 17টা। লেত আমি বেছি দিন থাকি দিলোঁ, 4 দিন থাকি দিলোঁ। লেত বেছিকৈ অলপ পইচা গুচি গ'ল। বাকী আমাৰ দিল্লী পোৱালৈকে চব ৰুমতে 2000-2000কে পইচা যাই আছিলে। দিল্লীৰ পাছত জম্মু পালোঁ। জম্মুতে চবতকৈ কমত পালোঁ। জম্মুত আমি পাইছিলোঁ 1000 টকাত ৰুম পাইছিলোঁ জম্মুত। এইটো চবতকৈ কমত পাইছিলোঁ। তাৰপিছত জম্মুৰ পৰা যেতিয়া শ্ৰীনগৰ গ'লোঁ, শ্ৰীনগৰত আমাৰ তেতিয়া পাৰ ৰুম 1500 কৰি আছিলে। সিহঁতৰ বেলেগকৈ লৈছিলোঁ ৰুম, আমাৰ বেলেগকৈ লৈছিলোঁ 1500 তেনেকৈ এক্সট্ৰাকৈ লৈছিলে। তাৰপিছত লেট লৈছিলে 1200 টকাকৈ এটা ৰুমত। আমি 4 দিন আছিলোঁ, মানে টোটেল আমাৰ 4 দিন হ'ল, সিহঁতৰ 4 দিন হ'ল, টোটেল 8 দিন হ'ল। আমাৰ 4 দিনৰ অলমষ্ট 5000 গুচি গৈছিলে। হোটেলৰ এইবিলাক কিবা কিবি অলপ GST লাগি কিনে 5000 টকা তাতে গুচি গৈছিলে 4 দিনত। বাকী হোটেলৰ খৰচাখিনি এইখিনি আপুনি ছিজন ৱাইজ হ'ব। আপুনি যদি একদম ভাল ছিজনত যায়, পিক টাইমত যায়, পিক টাইমত গ'লে আপোনালোকৰ হোটেলৰ খৰচাটো তেতিয়া আৰু বেছি হ'ব। এতিয়া বৰ্তমান আমি যোৱাৰ টাইমত এতিয়া ইমান হোটেলৰ দামবোৰ ইমান পোৱা নাছিলোঁ, কাৰণ আমি এনেকুৱা ৰুমো পাইছিলোঁ 1500 টকা 2000 টকাৰ ৰুমত, য'ত আমি 4জন এটা ৰুমতে আছিলোঁ। আমি কৈ আছোঁ আয়োধ্যাত যোনটো পাৰ হৈ কিনে যোনটো আমি ৰুমত আছিলোঁ, সেই ৰুমটো আমি 1600 টকা নে 1700 টকাৰ ৰুমটো পাইছিলোঁ। 4জন মানুহ আছিলোঁ আৰু হোটেলখন দেখি এনেকুৱা লাগিছে ক'বাৰ মানে ডাঙৰ মানে ক'বাৰ এটা ভিলা এটা হয়। মানে ইমান ধুনীয়া আছিলে হোটেলখন। মই ভিডিঅ'ত মই কৈছোঁ অলৰেডি, ভিডিঅ'ত আপোনালোকে চালে পাব সেইটো এপিছড। মানে বহুত ধুনীয়া আছিলে। সেনেকুৱা ধুনীয়া হোটেল এখনত 2জন মানুহ থাকিব দিছে, মানি লৈছোঁ 1600 টকাত, কিন্তু 4জন মানুহ 1600 টকাত উইথ এক্সট্ৰা মেট্ৰেছ থাকিব দিছে। মানে কি ক'ম আৰু বাইকাৰ্ছ বুলি ক'লে মানে এভৰি হোটেলৰ মানুহবোৰে মানে অলপ ৰেচপেক্টটো বাঢ়ি যায় সিহঁতৰ, যে বাইকাৰ্ছ হয়। তাৰপিছত ৰাতিটোৱে শুবই, আমিতো কিনো কৰোঁ, ৰাতি 10টা-9টা বজাত ৰুমত সোমাই কিনে ৰাতিটো থাকি কিনে নেক্সট দিনা আকৌ 7টা-8টা বজাত ৰুমৰ পৰা ওলাই দিওঁ। আমাৰ সেইখিনি সময়ৰ কাৰণে আমাক ৰুমটো লাগে। সিহঁতে সেই বস্তুটো বুজি পায় হোটেলৰ মানুহবোৰে, সেইকাৰণে আমাক এক্সট্ৰা মেট্ৰেছ দি দিয়ে কম পইচাতে, জাষ্ট ৰাতিটো থকাৰ কাৰণে। বাকী এইখিনি আৰু হোটেলত আমাৰ কিমান গৈছে, হোটেলত 25,000 মান টকা গৈছে। আমাৰ 2জনৰ 25,000 মান টকা হোটেলত গৈছে, থাকা মেলা এইবিলাক কৰোঁতে। বাকী এইখিনি আৰু হোটেলত ইমান মই ক'লোৱে, পিক টাইমত গ'লে আপোনালোকৰ কি ছিজনত যায় সেইটো আপোনালোকৰ নিজৰ কথা হয়। কমো হ'ব পাৰে, বেছিও হ'ব পাৰে। আপুনি আমাতকৈ কম দামী হোটেলতো থাকিব পাৰে, আমাতকৈ বেছি দামী হোটেলতো থাকিব পাৰে এইটো টাইমত যাই কিনে। সেইটো চবৰে নিজৰ পাৰ্চনেল কথা হয়। এইবাৰ আহিলোঁ লাষ্ট টপিক মানে আছে আৰু এটা কথা ক'ব লাগে ইয়াৰ পিছত। এতিয়া আহিলোঁ মই মেইন খোৱা বোৱাটো কৰিলেহে বাইক চলাব পাৰিম, কাৰণ সেইটোতো নকৰিলেতো একো লাভেই নাই। এতিয়া মেইন আহিছে খোৱা বোৱা, মানে কথাটো কওঁ কিমান কি গৈছে আমাৰ খোৱা লোৱাত। আমাৰ 2জনৰ মাজত গৈছে পাৰ ডে 1500 কৰি, কাৰণ ইমান হেভিও নাখাওঁ আৰু ইমান লাইট কৰিও নাখাওঁ। আৰু ব্ৰেকফাষ্ট আমি কিনো খাইছিলোঁ, মেগী, পৰঠা, চাহ এইবিলাকে খাই আছিলোঁ। আমাৰ 2জনৰ মাজত 1500 টকাকৈ গৈছিলে। লাঞ্চ কৰোঁ, লাঞ্চত যায় আমাৰ খুব বেছি 2জনৰ মিলি কিনে ক'ৰবাত 600 টকামান যায়। তাৰপিছত ডিনাৰত আমাৰ 2জনৰ মিলি কিনে 600 টকামান যায়। আৰু ডিনাৰত আমি বেছিভাগ বিৰিয়ানীয়ে খাইছোঁ। হোটেলৰ বিৰিয়ানী অৰ্ডাৰ কৰি দিওঁ, আহে, খাওঁ, নেক্সট দিনা আকৌ বিল পে' কৰি কিনে ওলাই যাওঁ। বাকী ব্ৰেকফাষ্টত সেয়া আৰু 300 টকামান ব্ৰেকফাষ্টত যায়। সেয়াই আৰু বাকী আপোনালোকৰ 1500 টকাটো এক্সট্ৰা মই ধৰি দিলোঁ ব্ৰেকফাষ্ট, ডিনাৰ, লাঞ্চ। বাকী পানী চানী ক'ৰবাত জুচ খাইছোঁ, সেইবিলাক এক্সট্ৰা। সেইবিলাক কেতিয়াবা আমাৰ 300-400 টকা 500 টকা এক্সট্ৰা গুচি যায়, কেতিয়াবা সেইখিনি নাযায়ও। মানে দিনটোত 1500 টকা এটা মানে যাবই, যে ডিনাৰ, লাঞ্চ আৰু ব্ৰেকফাষ্ট, এই 3টা বস্তুত মই মানে 1500 টকা ধৰিছোঁ। বাকী আপোনালোকে আমাৰ পানীৰ নামত বহুত পইচা গৈছে, কাৰণ বাইক চলালে পানী লাগে। কাৰণ আমি 2জনে মিলি কিনে 8 লিটাৰ 9 লিটাৰকৈ পানীয়ে খাইছোঁ দিনটোত বাইক চলোৱাৰ টাইমত। কাৰণ আপোনালোকে ধৰক 1 লিটাৰ পানী যদি 20 টকাকৈ হয়, যদি আমি 8 লিটাৰ মানকৈ লৈছোঁ, 200 টকা আমাৰ তাতে পানীতে যাই আছে। বাকী জুচ খালোঁ, ক'ল্ড ড্ৰিংক খালোঁ, এইবিলাকত আপোনালোকৰ এক্সট্ৰা পইচা আছে অলৰেডি। এইবিলাক কেতিয়াবা খাইছোঁ, কেতিয়াবা খোৱা নাই, এনেকুৱা কথা। এতিয়া খানাৰটো ইমান এটা বাজেট দিব লগা নাই। খানাত আমাৰ কিমান গৈছে এপ্ৰক্সিমেটলি, মই যদি আপোনাৰ 17 ডেজ, মই আপোনালোক কেলকুলেটাৰ মাৰি কিনে দেখাই আছোঁ, 1500 মই যদি কৰোঁ 17 দিনত, আমাৰ 25,000 টকা, মানে 30,000 টকা ধৰিলোঁ মই এক্সট্ৰা, আৰু মই 5,000 টকা মই বঢ়াই দিলোঁ। কাৰণ মই আপোনালোকক ক'লোৱে, পানী চানী ধৰি কিনে এইবিলাক ক'ল্ড ড্ৰিংক জুচ মিলাই কিনে এক্সট্ৰা মই 5,000 টকা ধৰিলোঁ। মানে 30,000 এটা গৈছে, 30,000 এটা খানাত গৈছে। এতিয়া আপোনালোকে এটা মানে এজিউম কৰি ল'ব পাৰিছে চাগে যে লাডাখ ট্ৰিপটোত কিমান গৈছে, কিমান জনাই। আৰু বাইক এখন যেতিয়া আপুনি লৈ যাব, বাইকখনৰ আপোনাৰ পইচা যাব।
বাইকখনৰ পইচা যাব আপোনাৰ, কাৰণ বাইকখন আপুনি লৈ গ'লে তাৰে ব্ৰেক পেড চেঞ্জ কৰিব লগা হয়, মোবিল ডাউন দিব লগা, কিন্তু মোৰখনো মোবিল ডাউন দিব লগা নহ'ল, কাৰণ মই ইয়াৰ পৰা যোৱাৰ আগে যোৱাৰ দুদিন আগত মই নতুন মোবিল ভৰাই আনিছোঁ ৰয়েল এনফিল্ডত যাই কিনে। মানে ছেকেণ্ড ছাৰ্ভিচিং আছিলে বাইকখনৰ, মোৰ নতুন মোবিল এড অন কৰিছে। তাৰপিছত আৰু ব্ৰেক পেডটো গোটেই চেঞ্জ কৰিছিলোঁ। ব্ৰেক পেডটো আপোনাৰ মোৰ কিমান, ব্ৰেক পেডটো যেতিয়া জম্মু পাইছিলোঁ তেতিয়া মানে ব্ৰেক পেডটো খতম আছিলে, জাষ্ট 10% এটা আছিলে। লে পোৱালৈকে এইটো ট'টেলি মানে ডেড হৈ গৈছে। তাৰপিছত আকৌ তাতে সেইটো বদলালোঁ, 3,500 টকা গৈছে। চবতে বাইক লৈ কিনে কথা আছে, মই কৈছোঁ অলৰেডি যে বাইক লৈ কিনে হাই চি চিৰ বেছি যাব, কম চি চিৰ কম খৰচা। তেনেকৈ মোৰ ব্ৰেক পেডটোত 3,500 টকা গ'ল। বাকী আপোনালোকে যদি যায় বাইকখনৰ নামত এটলিষ্ট 5,000 to 10,000 এটা মানে চাইড লগাই কিনে যাব, যে বাইকখনৰ কিবা এটা প্ৰব্লেম হ'ব পাৰে। বাকী 5,000 6,000 মানে আপোনালোকে নিজৰ এক্সট্ৰা ইমাৰ্জেঞ্চিৰ কাৰণে, এইটো মানে আপোনালোকে পইচাটো যদি আপোনালোকৰ তাত আছেও সেইটো নাই বুলি ভাবি কিনে লৈ যাব। বাকী এইখিনি আছিল খানা, এইখিনি ক'লোঁ, বাইকখনৰ এইখিনি ক'লোঁ মই আপোনালোকক। বাকী গিয়াৰ চিয়াৰখিনি এইখিনিতো লাগিবই, কাৰণ আপোনালোকে ইমান ডাঙৰ ৰাইড এটা, লে লাডাখ বুলি ক'লে ইণ্ডিয়াৰ মানে চবতকৈ ডাঙৰ ৰাইড বুলি মানে ক'ব লাগে আৰু ইণ্ডিয়াৰ, কাৰণ ইণ্ডিয়াৰ নহয় ৱৰ্ল্ডৰ বুলি ক'ব পাৰি। কাৰণ আমি তাতে যেতিয়া বাইক ৰাইডত গৈছিলোঁ, মেক্সিমাম আমি তাতে ফৰেনাৰে লগ পাইছোঁ, আমি তাতে। চাইকেল লৈ কিনে আহিছে কিছুমানে বাইক লৈ কিনে আহিছে নিজৰ। মই তাতে এজন চাগে ছুইজাৰলেণ্ডৰ পৰা এজন মানে ফৰেনাৰ এজন লগ পাইছিলোঁ, সি ছুইজাৰলেণ্ডৰ পৰা আহিছে। তাৰ মানে এখন বাইক, এডভেঞ্চাৰ বাইক এখন আছে, আফ্ৰিকা টুইন বুলি এখন বাইক আছে। সেইখন বাইক লৈ কিনে সি ছুইজাৰলেণ্ডৰ পৰা ইণ্ডিয়া আহি কিনে লে লাডাখ ট্ৰিপ মাৰি আছে। তে আপোনালোকে ভাবক, এইটো ৱৰ্ল্ডৰ চবতকৈ ডাঙৰ ৰাইড বুলি ক'ব পাৰি। কাৰণ ফৰেনৰ মানুহবোৰ আহি কিনে যদি ইয়াতে যদি ডাঙৰ মানে ৰাইডবোৰ মাৰি আছে, তেনেহ'লে আৰু কি ক'ম আৰু। এইটো আপোনালোকে বুজি পাইছে যে লাডাখ গ'লে ভাল বস্তু লাগিব, ভাল গিয়াৰ লাগিব, প্ৰপাৰ গিয়াৰত যাব লাগিব। এনে বেকাৰ যাই লাভ নাই, আপোনালোকে উল্টা কষ্টটো খাব। মই আপোনালোকক এইখিনিয়ে ক'লোঁ। বাকী এতিয়া মই এটা কথা কওঁ, যোনটো বহুত ইম্পৰ্টেণ্ট বস্তু হয়, এইটো মোক ক'ব লাগিবই। পইচা পাতি, গাড়ী মটৰ এইবিলাকতো থাকিবই বাৰু, এইবিলাক লাগিবই আপোনালোকৰ। আৰু চবতকৈ বেছি ইম্পৰ্টেণ্ট বস্তুটো হ'ল মেডিচিনখিনি আপোনালোকে যিমান পাৰে ইমানখিনি মেডিচিন আপোনালোকে কেৰি কৰিব। বেছিক যোনখিনি আপোনালোকৰ নিডছ হয়, যোনখিনি হ'ব পাৰে, ধৰক মাথাৰ বিষ, চৰ্দি, জ্বৰ, বমি, কাহ, পেটৰ প্ৰব্লেম, এইখিনি আপোনালোকৰ মানে হ'ব পাৰে। কাৰণ বাইক ৰাইডত গ'লে বা আপোনালোকে দূৰত লং জাৰ্ণি কৰিলে এইখিনিয়ে হ'ব খুব বেছি হ'লে, কাৰণ আপোনাৰ ইয়াতকৈ বেছি নহয়। জ্বৰ হ'ব পাৰে, কাহ হ'ব পাৰে, চৰ্দি হ'ব পাৰে, মাথাৰ বিষ হ'ব পাৰে, পেটৰ প্ৰব্লেম হ'ব পাৰে, গাৰ বিষ হ'ব পাৰে। তো এইখিনি বেমাৰৰ আপোনালোকে মেডিচিনখিনি লগত কেৰি কৰিব। আৰু অক্সিজেন টেবলেটৰ মই কথা কওঁ, যদি আপোনালোকৰ যদি ভিতৰটো যদি ভাল হয়, বুজি পাইছে, বেড হেবিটছ যদি আপোনালোকৰ যদি একো নাই, ভিতৰটো যদি আপোনালোকৰ ভাল হয়, তেনেহ'লে আপোনালোকে বেছি কষ্ট নাপায় তাতে। যদি আপোনালোকৰ বেড হেবিটছ আছে বা আপোনালোকৰ ভিতৰটো যদি দুৰ্বল আছে, তেনেহ'লে আপোনালোকে তাতে সেইটো প্ৰব্লেম পাব। কাৰণ আপোনালোকে হাই অল্টিটিউডৰ জেগা এটাত যাই কিনে আপুনিতো এইটো চাইডৰ পৰা এইটো চাইডে দৌৰি চিঞৰি নুফুৰে। যদি মই এইখিনি জেগাৰ এতিয়া মোৰ আপ জেগা হয় এইখিনি, মই যদি এতিয়া ইয়াৰ পৰা দৌৰি যাওঁ, মোৰ ভাগৰ ইয়াতেও লাগিব, আৰু তাতেও ভাগৰ লাগিব। তাতে অলপ সোনকালে লাগিব, ইয়াতে অলপ বেছি দেৰিকৈ লাগিব। সেইটোৱে ক'ম, যদি আপোনালোকৰ ভিতৰটো ঠিকে আছে তেনেহ'লে আপোনালোকৰ ইমান এটা প্ৰব্লেম নহয়। হ'লে আপোনালোকৰ ডাইমক্স বুলি এটা অক্সিজেন টেবলেট আহে, আৰু অক্সিজেন যোনটো টেবলেট আহে ডাইমক্স, সেইটো আপোনালোকে অলপ ভালকৈ বেলেগকৈ কেৰি কৰি লৈ যাব। কাৰণ যোনটো ডাইমক্সৰ টেবলেট হয়, টেবলেটটো মানে বহুত ছফ্ট হয়, বহুত পাতল হয় টেবলেটটো। সেইটো আপোনাৰ বেলেগ মেডিচিনৰ লগত যদি খুন্দা লাগিলে সেইটো মানে পুটুককৈ মানে গুড়া হৈ যায়। মানে পাউডাৰৰ গুড়াটো যেনেকুৱা গুড়া হৈ যায়, সেনেকুৱা মানে গুড়া টাইপ টেবলেটটো থাকে, পুটুককৈ গুড়া হৈ যায়। সেইটো আপোনালোকে কেৰি কৰিব। আৰু সেইটো আপোনালোকে ধৰক খাৰডুংলা আমি গৈছিলোঁ, খাৰডুংলা যদি মইতো এটা জেগাতো মেডিচিন টেবলেট নোহোৱাকৈ গৈছিলোঁ। জাষ্ট প্ৰথম দিনাখনে মই লৈছিলোঁ, চবে কৈছিলে যে লৈ ল। শ্ৰীনগৰৰ পৰা যেতিয়া আমি ওলাইছিলোঁ কাৰ্গিললৈকে, তেতিয়া লৈছিলোঁ, একো প্ৰব্লেমেই নহ'ল। জাষ্ট এনে এটা খাই লৈছিলোঁ, আৰু মই বোলো কি ফিল হয় চাওঁ, কি নহয়, সেইকাৰণে জাষ্ট এনে এটা খাই লৈছিলোঁ। খাৰডুংলা ছাইড গ'লে লাগিব পাৰে আপোনালোকৰ, কাৰণ তাত সেইটো হাই অল্টিটিউডৰ জেগা হয়। যদি আপোনালোকে খাৰডুংলা 10টা বজাত যাই পাই আছে, আপোনালোকে ৰাতিপুৱা 5টা-6টা বজাতে টেবলেটটো লৈ ল'ব। কাৰণ অলপ সেইটো টাইম লাগে, কাৰণ গুগলত আপোনালোকে সেইটো যদি চাৰ্চ কৰি চাই, গুগলত কোৱা মতে 24 আৱাৰ্ছ আগতে ল'ব লাগে টেবলেটটো, এটা জেগাত যোৱাৰ আগে। কিন্তু মই কোৱা নাই, 12 ঘণ্টা, 6 ঘণ্টা, 7 ঘণ্টাৰ আগতে আপুনি টেবলেটটো লৈ ল'ব, ইমান এটা প্ৰব্লেম নাথাকে। আৰু বাকী যোনটো অক্সিজেন যোনটো স্প্ৰেটো থাকে, কি বুলি কয় নাজানো, স্প্ৰে যোনটো থাকে, সেইটো লগত কেৰি কৰিবও পাৰে, নকৰিবও পাৰে, এইটো আপোনালোকৰ নিজৰ কথা হয়। বাকী এইখিনিয়ে ক'লোঁ, যদি আপোনালোকে হাই অল্টিটিউড থকা জেগা এটাত যদি যাই কিনে দৌৰি ফুৰে ইফালৰ পৰা ইফালে, যদি বেছি কষ্টৰ কাম কৰে, তেতিয়া আপোনালোকে অলপ কষ্ট পাব। বেলেগ একো আৰু ইমান অসুবিধা যাতে নাপায়, কাৰণ মইতো একো অসুবিধা পোৱা নাই। আৰু পাৰিলে অলপ পানী খাই থাকিব, একদম বেছিও নাখাব, অলপ পানী খাই থাকিব। আৰু যেতিয়া হাই অল্টিটিউডত জেগা এটাত যাব, তেতিয়া বেছি খানা খাই নাযাব, কাৰণ আপোনালোকৰ বমি হোৱা চান্সটো থাকিব, গেছ হৈ যায়। বেছি ওপৰৰ জেগাত গ'লে মাথাটো হেভি হৈ যায়,
মাথাৰ বিষ উঠা আৰম্ভ হৈ যায়, আপোনালোকৰ বমি হৈ যাব পাৰে। সেইকাৰণে বেছি হেভি খানা খাই নাযাব, জাষ্ট আপোনালোকে যোনটো মানে বডিত লাগে সিমানমান অলপ লাইটকৈ খাই যাব, আহি কিনে খাই দিব, কথা নাই, লাইটকৈ খাই যাব, বাছ এইখিনিয়ে ক'ম। আৰু তাতে যোৱা ছিজনটোৰ কথা মই কওঁ, আমি এইবাৰ গ'লোঁ, আমাৰ এইবাৰ যাই কিনে মনচুন ছিজনটো মানে মেইন সেয়াতে গুচি গ'লোঁ আমি। বৰষুণ বতৰটো বহুত বেছি হৈ গ'ল, বৰষুণ বতৰটো, আৰু লেহ লাডাখত বৰষুণ নামাৰে, এইটো চবেই জানে। লেহ লাডাখত মানে বহুত কম বৰষুণ, বছৰত এদিন বা দুদিন মাৰিব, বা সেইদিনাখনো নামাৰিব পাৰে, বহুত কম বৰষুণ মাৰে লেহ লাডাখত। আমি গৈছিলোঁ আগষ্টত আমি যোৱাতে বৰষুণ আমাৰ ইয়াতে এইবিলাক জেগাতো বৰষুণ পামে, ৱেষ্ট বেংগল, আছাম, এইবিলাক জেগাত বৰষুণ পামে, অযোধ্যা এইবিলাক জেগাত, বিহাৰ চিহাৰ এনেকুৱা জেগাত বৰষুণ পামে। তাতে গৈ কিনে আমি বৰষুণ এদিনো পোৱা নাই, এদিনো নাপালোঁ। লেট যোনদিনাখন আমি ওলাম, মই আৰু ৰূপদা সোনকালে ওলাই আহিলোঁ, গম পাইছে মোৰ অফিচৰ প্ৰব্লেমৰ কাৰণে মই সোনকালে ওলাই আহিব লগা হ'ল। বহুতে কিবা কিবি কণ্ট্ৰভাৰ্চি সেইবিলাক সেইটো টপিক মই বেলেগকৈ ধৰিম, বেলেগ এটা ভিডিঅ'ত মই এইখিনি কথা মই ক'ম বাৰু। আজি এইবিলাক কথা মই নকওঁ, কাৰণ এইটো আজি বাজেটৰ ভিডিঅ' হয়, সেইটো টপিক মই আজি নোলাওঁ। সেইকাৰণে আজি মই এইখিনি কথা কৈ আছোঁ যে কি বুলি কয়, লেট আমি যোনদিনাখন ৰাতিপুৱা ওলাইছিলোঁ, 5:30-6টামান বজাত আমি ৰাতিপুৱা ওলাইছিলোঁ। সেইখিনি সময়ত যেতিয়া আমি ওলোৱাতে কি হ'ল, ৰাতি 3-2টামান বজাৰ পৰা বৰষুণ পুৰা কণ্টিনিউ মাৰি আছিলে, আৰু বৰষুণ হেভি বৰষুণ নহয়, একদম কিনকিনীয়া বৰষুণ, অলপকৈ বৰষুণ মাৰি আছিলে। মই ৰূপদাক ক'লোঁ হ'ব আমি ওলাই যাওঁ। আমি তাৰ পৰা ওলাই আহিলোঁ, আৰু সেইদিনাখন অৱস্থা বেয়া হৈ গৈছে, 3-4 ডিগ্ৰী চেলচিয়াছত প্লাছ আপোনাৰ বৰষুণ, সেই বৰষুণত বাইক চলাই আহি আছোঁ। মানে তাৰে মানুহবোৰে মানে কৈছে যে এনেকুৱা বৰষুণ নামাৰে, এদিন বা দুদিন মাৰিব, মাৰি কিনে বন্ধ হৈ যায়, কিন্তু কণ্টিনিউ মাৰি থকা মানে তাতে বতৰ তেনেকুৱা বতৰ নহয়। কাৰণ জানে লেহ লাডাখটো গোটেই ড্ৰাই এৰিয়া হয়, মানে পানী চানী বহুত কম, তাতে পুৰা ড্ৰাই এৰিয়া হয় সেইটো জেগা। তাৰপিছত আৰু সেনেকৈ আমি ওলাই আহিলোঁ, বেতালদাহঁতে অলপ দেৰিকৈ ওলাই আহিল, গম পাইছে লেণ্ডশ্লাইডত ফচিলে। তাৰপিছত আমি এভৰি 2 ঘণ্টা 3 ঘণ্টা মূৰে ফোন কৰি খবৰ লৈ আছোঁ সিহঁতৰ, কাৰণ সিহঁতে ফচি গ'লে আকৌ দিগদাৰ হৈ যাব। আমি ওলাই আহিলোঁ, সেইকাৰণে এভৰি 2 ঘণ্টা 3 ঘণ্টা মূৰে আমি খবৰ লৈ আছিলোঁ। বেষ্ট টাইমটো মই ক'ম এপ্ৰিল-মে মানত যাওক, যেতিয়া বৰষুণ ষ্টাৰ্ট নহয়। এপ্ৰিল-মে মানত গ'লে লেণ্ডশ্লাইড তেতিয়া মানে বেছি নহয়, লেণ্ডশ্লাইড নহয় বুলিয়ে ক'ব পাৰি, সেইটো টাইমত বহুত কম হয়, কাৰণ বৰষুণ নামাৰিলে লেণ্ডশ্লাইড নহয়। হিমাচল মানালীৰ ৰাস্তাটোতো গম পাইছে, সেইটো ৰাস্তা টোটেলি মানে ডেড হৈ গৈছে, খতম হৈ গৈছে, ৰাস্তাই নাই। জেমছ গৈছিলে, জেমছে কৈছে যে নাই, হিমাচল মানালী হৈ নাহিবা বা নাযাবা, যে সেইটো ৰাস্তা মানে টোটেলি বন্ধ হৈ গৈছে লেণ্ডশ্লাইডৰ কাৰণে। সেইকাৰণে আমি জেমছেও ফচি থাকিলে তাতে 2-3 দিন 4 দিনমান সি তাতে ফচি থাকিলে। তাৰ পৰা ওলাই আহিলোঁ আমি ওলাই আছোঁ, সি 4-5 দিনমান তাতে ফাঁচি থাকিলে। সেইটোৱে ক'ম। আৰু যদি অক্টোবৰ নৱেম্বৰ মানত যায়, তেতিয়া ঠাণ্ডাটো বেছি হ'ব। যদি আপোনালোকে ঠাণ্ডা কণ্ট্ৰল কৰিব পাৰে, তেনেহ'লে আপোনালোকে যাব পাৰে ঠাণ্ডাত, বৰফ স্ন'ফল দেখাব। স্ন'ফলটো আমি যোনদিনাখন খাৰডুংলা যাই আহিলোঁ, তাৰে নেক্সট দিনাখন গোটেই স্ন'ফল, চাংলা পাছ বুলি এটা আছে, চাংলা পাছটো আপোনাৰ সেইটো চাইড গ'লে পায়, সেইটো চাইড গোটেই বৰফেদি ভৰ্তি হৈ গৈছে। বাকী বৰ্তমান তাৰ পৰা ওলাই আহিলোঁ, ওপৰৰ পৰা ভিউ পইণ্টৰ পৰা, কাৰণ তাতে পিপৰা এটা আছে, ৰঙা কামুৰি আছিলে, কামুৰি আছিল, মোকো কামুৰি আছিল, আৰু মহ আছিলে, বহুত মহ আছিলে, একদম খোজাই আছে, মানে কামোৰাৰ 3 মিনিট 4 মিনিটমান পিছতে জেগাটো খোজাই। সেইকাৰণে তাৰ পৰা ওলাই আহিলোঁ, একদম ভয়ংকৰ মহ আছিলে, ভৰিৰ অৱস্থা নহয়, হাফ পেণ্ট পিন্ধি আহিছিলে, ভৰিৰ অৱস্থা নোহোৱাই গৈছে। তাৰ পৰা ওলাই আহিলোঁ, সেইকাৰণে আহি কিনে মাজত এইখিনিত ৰখিছোঁ, অলপ এচিটো অন কৰি কিনে, ইয়াক ক'লো এচি চলা গাড়ীৰ, আৰু ই এচি দিব খোজা নাছিল, একো নাই, এচিত দি দিছে, এতিয়া এচিত বহি আছোঁ এতিয়া। আৰু বাকী এটা কথা কওঁ, বহুতে বহুত কমেণ্ট মাৰি আছে যে দাদা আপুনি চাকৰি ক'ত কৰে, ক'ত থাকে, কি কৰে, কি নকৰে, তাৰপিছত মানে ঘৰত কোন কোন আছে, কোন কোন নাই, বহুতে মানে এনেকৈ কিবা কিবি কমেণ্ট মাৰি আছে। আপোনালোকৰ মানে এটা মোক কেইজনমানে কৈছিলে যে, ল'ৰা কেইজনমান নহয়, বহুত কেইজনে কৈছে, ছোৱালী কেইজনমানেও কৈছিলে যে Q&A এটা পাতিব দিছিলে, ক'ব দিছিলে যে মই কি কৰোঁ কি নকৰোঁ, Q&A এটা পাতিব দিছিলে লাডাখ ৰাইডটো কমপ্লিট হোৱাৰ পিছত। এতিয়া মই কৈ আছোঁ আপোনালোকক, এইটো ভিডিঅ'তে আপোনালোকে কমেণ্ট কৰিব, যাৰ যি সুধিব লগা আছে, বেতালদাহঁতক কিয় এৰি আহিলোঁ, বেতালদাহঁতৰ লগত কাজিয়া লাগিলেও নেকি, গোটেইখিনি মই আপোনালোকক মানে গোটেইখিনি ক্লিয়াৰ কৰি কিনে ক'ম, কাৰ লগত কি হৈছে, কি হোৱা নাই, কিয় বেতালদাহঁতক এৰি আহিলোঁ, এইখিনি গোটেইখিনি কথা মই এটা ভিডিঅ'ত ক'ম। আপোনালোকে এই ভিডিঅ'টোৰ কমেণ্ট কৰিব, কুৱেশ্যনকেইটা সুধিব, যাৰ যি সুধিব লগা আছে কমেণ্ট কৰিব। আৰু মোৰ ইনষ্টাগ্ৰামৰ মই একাউণ্টটো মই ডেছক্ৰিপশ্যনত দি দিম, তাৰে প'ল এটা দি দিম, আপোনালোকে ইনষ্টাগ্ৰামতো সুধিব পাৰিব, যি সুধিব লগা আছে, যি মানে কুৱেশ্যন আছে, আপোনালোকৰ যি মনত ডাউট আছে, গোটেইখিনি। মানে বহুতে বহুত উল্টা পুল্টা বেয়া কমেণ্ট কৰি আছিলে, কিবা কমেণ্ট কৰি আছে, এইবিলাক এতিয়াতো মই সেইবিলাক মানে কমেণ্টক মই এতিয়া পাত্তাও নিদিওঁ, যোনে যি মানে বেয়া কমেণ্ট কৰি আছিলে, কাৰণ নিগেটিভ বস্তু ধৰি ৰাখিলে মোৰ একো মানে লাইফত আগবাঢ়িব নোৱাৰিম। বেতালদা নিপুদাহঁতে এইটোৱে কৈছিলে। সেইকাৰণে আপোনালোকৰ যি সুধিব লগা আছে, ভাল বেয়া যি সুধিব লগা আছে, গোটেইখিনি আপোনালোকে কমেণ্ট কৰিব। এটা ডিচেণ্ট ৱে এটা থাকে, ডিচেণ্ট ৱেত এটা আপোনালোকে
কুৱেশ্যনকেইটা সুধিব, মই প্ৰত্যেকটা কুৱেশ্যনৰে মই উত্তৰ দিব, মই আনচাৰ কৰিব ট্ৰাই কৰিম। ইনষ্টাগ্ৰামতো আপোনালোকে মোক এটা মেছেজ দি কিনে সুধিব পাৰে, বা এইটো ভিডিঅ'ৰ কমেণ্টতো মানে কমেণ্ট মাৰি কিনে কুৱেশ্যন সুধিব পাৰে, যি আপোনালোকক সুধিব লগা আছে। বাকী এইখিনিয়ে, আজি ভিডিঅ'টো বেছি আৰু দীঘলীয়া নকৰোঁ, বাজেটৰ ভিডিঅ' আছিলে আৰু এইটো ক'লোঁ Q&A কথা মই কৈ দিলোঁ এতিয়া, সেইকাৰণে আপোনালোকক লাষ্টত ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো আজি এইখিনিতে খতম কৰোঁ। আৰু কাৰণ এতিয়া লাঞ্চ টাইম খতম হ'ব, আধা ঘণ্টা আছে, ঘৰত যাই কিনে ভাত পানী খাই কিনে আকৌ অফিচ যাব লাগিব। বাকী ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ আজি। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ অলপ শ্বেয়াৰ কৰি দিব। বাকী জয় অসম। জয় অসম।